আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাইছে দা ইউনিক অসমীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ এখন এফিলিয়েটেড কলেজ ৰঙিয়া কলেজৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ এডমিশ্যনৰ নোটিছ প্ৰকাশ পাইছিল আৰু আজি মেৰিট লিষ্ট প্ৰকাশ পাইছে গতিকে আজিৰ এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে মেৰিট লিষ্টবিলাক কেনেকৈ ডাউনলোড কৰিব ক'ত পাব কি ইনষ্ট্ৰাকশন দিয়া আছে গোটেইখিনি আলোচনা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব আৰু যদি আপুনি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ এয়া দেখা পাইছে ৰঙিয়া কলেজৰ অফিচিয়েল ৱেবছাইট আপোনালোকে লিংকটো ডেসক্ৰিপচন বক্সত পাই যাব তো ইয়াতে যদি আহে তেতিয়াহ'লে অলপ স্ক্ৰল ডাউন কৰিলে ততল নটিফিকেশ্যন সেকশন দেখা পাব ইয়াতে চাওক এডমিশ্যন মেৰিট লিষ্ট MSc ফাৰ্ষ্ট সেমিষ্টাৰ বটানী তাৰপিছত MA ফাৰ্ষ্ট সেমিষ্টাৰ এছামিজ MA ফাৰ্ষ্ট সেমিষ্টাৰ এৰাবিক MA ফাৰ্ষ্ট সেমিষ্টাৰ এডুকেশ্যন MA ফাৰ্ষ্ট সেমিষ্টাৰ ইংলিছ MA ফাৰ্ষ্ট সেমিষ্টাৰ সংস্কৃত এনেকৈ পাই যাব সো মই প্ৰথমটো ডাউনলোড কৰি দেখুৱাই আছোঁ আৰু তাতে কি ইনষ্ট্ৰাকশন দিছে এইখিনি আলোচনা কৰিম গতিকে তাৰ ওপৰত ক্লিক কৰিব ক্লিক কৰাৰ পিছত এনেকৈ আপোনালোকৰ সন্মুখত আহি যাব ৰঙিয়া কলেজ ৰঙিয়া প্ৰভিজনাল মেৰিট লিষ্ট ফৰ এডমিশ্যন ইনটু MSc বটানী ফাৰ্ষ্ট সেমিষ্টাৰ সেশন 2022-23 এটা সাবজেক্ট হ'ল বটানী ডেট অফ এডমিশ্যন হ'ল 6 সেপ্টেম্বৰ তাৰিখে এডমিশ্যন হ'ব টাইমটো হ'ল 10:30 AM অনৱাৰ্ডছ ভেন্যুটো হ'ল অডিটৰিয়াম ৰঙিয়া কলেজৰ যেটো অডিটৰিয়াম হল তাতে হ'ব টোটেল ডিপাৰ্টমেণ্ট বটানী ডিপাৰ্টমেণ্ট টোটেল সিট আছে 10টা ইয়াতে প্ৰথমতে নাম আছে বৰ্ণালী কলিতা যোগাস্মিতা কলিতা ৰাজীৱ লাকৰা এনেকৈ নামবিলাক পাব সো সেই হিচাপে এডমিশ্যন হ'ব ইয়াতে কোনো বিশেষ ইনষ্ট্ৰাকশন দিয়া নাই তাৰ পিছত দেখুৱাম এছামিছৰ সো তাতে ক্লিক কৰিব তাতে ক্লিক কৰিলে এছামিছৰ মেৰিট লিষ্টটো পাব এডমিশ্যন ডেটটো 6 সেপ্টেম্বৰ টাইম 10:30 AM অনৱাৰ্ডছ ভেন্যুটো অডিটৰিয়াম হল আৰু টোটেল নাম্বাৰ অফ সিট হল 20টা সিট আছে প্ৰথমতে নাম আছে জেৰিনা আহমেদ অৰ্চনা নাথ কংকন ডেকা এনেকৈ নামবিলাক পাই যাব ইয়াৰ পিছত আহিছোঁ এৰাবিকৰ মেৰিট লিষ্টটো দেখুৱাই আছোঁ এৰাবিকৰ এডমিশ্যন ডেট হ'ল 6 সেপ্টেম্বৰ টাইমটো 10:30 AM ভেন্যু অডিটৰিয়াম হল আৰু টোটেল সিট আছে 25টা প্ৰথমতে নাম আছে ইমৰান হুসাইন মেহজিতা ৰহমান সেমিম নাহাৰ এনেকৈ নামবিলাক পাব গতিকে ইয়াতে চাওক 25টা সিট আছিলে কিন্তু ইয়াতে 6টাহে নাম আছে কিয় এনেকৈ কৰিলে মই গম নাপাওঁ চাব লাগিব তাৰ পিছত আপোনালোকক দেখুৱাইছোঁ এডুকেশ্যনৰ মেৰিট লিষ্ট এডমিশ্যন ডেট সেম 6 সেপ্টেম্বৰ টাইমটো 10:30 AM অনৱাৰ্ডছ ভেন্যুটো হ'ল অডিটৰিয়াম হল টোটেল সিট আছে 15 প্ৰথমতে নাম আছে ৰুনুমা পাৰবিন তাৰপিছত নাম আছে তছলিমা নাছৰিন মহিদুল ইছলাম এনেকৈ নামবিলাক পাব তো তাৰপিছত এতিয়া আহিছোঁ ইংলিছৰ মেৰিট লিষ্ট লৈ ইংলিছত এডমিশ্যন ডেট 6 সেপ্টেম্বৰ টাইম 10:30 AM অনৱাৰ্ডছ ভেন্যু অডিটৰিয়াম হল টোটেল নাম্বাৰ অফ সিট হল 10 প্ৰথমতে নাম আছে ৰিমি ইয়াসমিন আহমেদ আলিজা বড়ো বৰ্ষা প্ৰধান এনেকৈ নামবিলাক পাব টোটেল ষ্টুডেণ্ট ইয়াতে চাওক 31 আৰু ইয়াতে আদাৰ ইউনিভাৰ্চিটিৰ এটা দিয়া আছে ইয়াৰ পিছত আহিছোঁ সংস্কৃতৰ মেৰিট লিষ্টলৈকে সংস্কৃতৰ এডমিশ্যন ডেট 6 সেপ্টেম্বৰ টাইম 10:30 AM অনৱাৰ্ডছ ভেন্যু অডিটৰিয়াম হল টোটেল সিট আছে 15টা প্ৰথমতে নাম আছে লুনা কলিতা সিমি সাহিবা সনম ইয়াতে 5-6টা নাম দিছে বাকিখিনি হয়তো আগত এবাৰ এডমিশ্যনৰ নটিফিকেশ্যন ওলাইছিল তেতিয়া হয়তো এডমিশ্যন হৈ গৈছে টোটেল সিট 15টা আছিলে সো ইয়াতে এইখিনি নাম আছে গতিকে আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ জয় অসম জয় হিন্দ